বাও হাত হয়নে নহয় মই কিন্তু ইয়াতে সোঁ হাত দাঙিছোঁ ইয়াতে কি হৈছে বাও হাতখন উঠিছে এইটোৱে কি হ'ল আমাৰ এইটোৱে হৈছে তোমাৰ প্ৰতিবিম্ব পাৰ্শ্বিকভাৱে ওলোটা হয় হেল্ল' ষ্টুডেণ্টছ সবকে আদৰণি জনাইছোঁ আমাৰ পঢ়াশালীলৈ ঠিক আছে আজি ক্লাছ 10ৰ সায়েন্সৰ চেপ্টাৰ নম্বৰ 10ৰ ঠিক আছে পোহৰ প্ৰতিফলন আৰু প্ৰতিফলন চেপ্টাৰটো ডিসকাস কৰিবলৈ গৈ আছোঁ ঠিক আছে এইখন চেপ্টাৰ লাইন বাই লাইন ডিসকাস কৰিম লগতে ইয়াত থকা ইম্পৰ্টেন্ট প্ৰশ্নসমূহ আলোচনা কৰিম আৰু প্ৰিভিয়াস ইয়াৰৰ যিবোৰ প্ৰশ্ন আছিল সেইবোৰ ডিসকাস কৰিম ঠিক আছে সো বলা আমি চেপ্টাৰটো আৰম্ভ কৰোঁ সো যেতিয়া তোমালোকে চেপ্টাৰটো আৰম্ভ কৰিব যাবা ঠিক আছে এতিয়া তোমালোকৰ এটা প্ৰশ্ন আহিব একচুয়ালি পোহৰটো কি সো পোহৰটো কি পোহৰ হৈছে এবিধ শক্তি মনত ৰাখিবা পোহৰ কি পোহৰ হৈছে এবিধ শক্তি ঠিক আছে এতিয়া আমি লাইন বাই লাইন পঢ়িম আৰু বুজিব চেষ্টা কৰিম ঠিক আছে প্ৰথমে কি দিয়া আছে আমি আমাৰ চৌপাশৰ জগতখনত অনেক প্ৰকাৰৰ বস্তু দেখো আমাৰ চাৰিওফালে বহুত ধৰণৰ বস্তু আছে আমি বহুত ধৰণৰ বস্তু চাই থাকো ডেইলি ঠিক আছে এতিয়া কি হৈছে অৱশ্য আন্ধাৰ কোঠা এটাত একো দেখা নাপাওঁ যেতিয়া কোঠা এটাত অন্ধকাৰ থাকে ঠিক আছে বা আন্ধাৰ থাকে তেতিয়া আমি দেখা নাপাওঁ যদি বাল্বটো জ্বলাই দিওঁ তেতিয়াহে দেখা পাওঁ ঠিক আছে কোঠাটোত লাইট জ্বলালে বস্তুবোৰ দৃশ্যমান হয় যেতিয়া আমি লাইটটো জ্বলাই দিওঁ তেতিয়াহে আমি দেখিবলৈ পাওঁ ঠিক আছে তাৰপিছত প্ৰশ্ন এটা আহিছে যে কিহে বস্তুবোৰ দৃশ্যমান কৰে ঠিক আছে আমি যে বস্তুবোৰ দেখা পাওঁ এটো কিহৰ কাৰণে কি হেল্প কৰে এনসারটো বুজিব পাইছে তোমালোকে এনসারটো কি হ'ব পোহৰ ঠিক আছে এই পোহৰৰ বাবে আমি কোন এটা বস্তু দেখা পাওঁ ঠিক আছে তাৰপিছত নেক্সট দিনৰ ভাগত সূৰ্যৰ পোহৰৰ বাবে আমি বস্তুবোৰ দেখাও আৰু দিনৰ সময়ত আমি সূৰ্যৰ পোহৰৰ বাবে বস্তুবোৰ দেখাব ঠিক আছে এতিয়া প্ৰশ্ন হ'ল যে আমি বস্তুবোৰ কেনেকৈ দেখা পাওঁ ঠিক আছে সাপোজ চোৱা এতিয়া তোমালোকে মোৰ মুখখন দেখা পাইছে নেকি পোৱা নাই ন কিয় পোৱা নাই ইয়াতো পোহৰ আছে সেইমতে তোমালোকে দেখিব লাগিছিল কিন্তু তোমালোকে দেখিব পোৱা নাই কিয় পোৱা নাই চোৱা আমি বস্তু এটা কেতিয়া দেখা পাওঁ এটা চোৱা কি কৈছে বস্তু এটাৰ পৃষ্ঠত আপতিত হোৱা পোহৰ প্ৰতিফলিত কৰে এই প্ৰতিফলিত পোহৰ ৰশ্মি আমাৰ চকুত সোমালে আমি বস্তুবোৰ দেখা পাওঁ বুজিব পাইছা এতিয়া আমি অলপ এক্সাম্পলৰ সহায়ত বুজি লওঁ সাপোজ এটো সূৰ্য ঠিক আছে আৰু এটো এটা গছ হয় ঠিক আছে আৰু এটো তোমাৰ চকু ঠিক আছে এতিয়া এই সূৰ্যৰ পৰা কি আহিব গছত কি হ'ব পোহৰ ৰশ্মি আপতিত হ'ব ঠিক আছে আৰু সেই পোহৰ ৰশ্মি ইয়াৰ পৰা প্ৰতিফলিত হৈ যেতিয়া তোমাৰ চকুত সোমাব ঠিক আছে তেতিয়া তুমি গছজোপা দেখিব পাবা ঠিক আছে সেইটোৱে কৈছে যে কোনো এটা উৎসৰ পৰা যেতিয়া পোহৰ ৰশ্মি সেই বস্তুটোৰ ওপৰত পৰি পিনে তোমাৰ চকুত প্ৰতিফলিত হ'ব তেতিয়া তুমি কোনো এটা বস্তু দেখা পাবা ধৰিব পাৰিছা এতিয়া নেক্সট কি কৈছে শস্য মাধ্যম এটাৰ মাজেদি চাই পঠিয়ালে আমি বস্তুবোৰ দেখো যদি শস্য মাধ্যমৰ মাজেদি আমি বস্তু এটা চাওঁ কিবা তেতিয়া আমি দেখা পাওঁ কিয় দেখা পাওঁ কাৰণ শস্য মাধ্যমৰ মাজেদি কি হয় পোহৰ পাৰ হৈ যাব পাৰে যেনে বায়ু এটা শস্য মাধ্যম ইয়াৰ মাজেদি আমি দেখা পাওঁ কাঁচ পানী ঠিক আছে কাৰণ এনে মাধ্যমৰ মাজেদি কি পোহৰ সঞ্চালিত হয় শস্য মাধ্যমৰ মাজেদি আমি দেখা পাওঁ কিয় কাৰণ শস্য মাধ্যমৰ মাজেদি কি হয় পোহৰ পাৰ হৈ যাব পাৰে ঠিক আছে তাৰপিছত নেক্সট কি কৈছে পোহৰৰ লগত সততে চকুত পৰা বহুতো বিস্ময়কৰ পৰিঘটনা জড়িত হৈ আছে ঠিক আছে যেনে দাপনৰ দ্বাৰা প্ৰতিবিম্ব গঠন তৰা তিৰবিৰণী ৰামধেনুৰ মনোমোহা ৰং মাধ্যমৰ দ্বাৰা পোহৰৰ দিশৰ পৰিৱৰ্তন ইত্যাদি মানে পোহৰৰ লগত সম্বন্ধিত ইমান এইবোৰ কি বিস্ময়কৰ পৰিঘটনা ঠিক আছে বহুতো জড়িত হৈ আছে তাৰে ভিতৰত পোহৰৰ দ্বাৰা প্ৰতিবিম্ব গঠন এইটো আমি এই চেপ্টাৰত পঢ়িম তাৰপিছত তৰাৰ তিৰবিৰণী এইটো আমাৰ নেক্সট চেপ্টাৰত আছে ঠিক আছে তাৰপিছত ৰামধেনুৰ মনোমোহা ৰং এইটো নেক্সট চেপ্টাৰত আছে মাধ্যমৰ দ্বাৰা পোহৰৰ দিশ পৰিৱৰ্তন এইটো আমি এই চেপ্টাৰতে শিকিম ঠিক আছে তাৰপিছত নেক্সট কি হৈছে পোহৰৰ ধৰ্মসমূহৰ অধ্যয়নৰ দ্বাৰা এইবোৰৰ বিষয়ে বিশদভাৱে জানিব পৰা যাব পোহৰৰ ধৰ্মসমূহৰ অধ্যয়ন কৰি আমি আৰু তাৰপিছত এইবোৰৰ বিষয়ে ভালকৈ জানিম ঠিক আছে তাৰপিছত নেক্সট কি কৈছে আমাৰ চৌপাশে সংঘটিত হঠাতে চকুত পৰা পোহৰ পৰিঘটনাবোৰ নিৰীক্ষণ কৰি আমি
পোহৰৰ গতি সৰলৰৈখিক হ'ব পাৰে বুলি সিদ্ধান্তত উপনীত হ'ব পাৰিছোঁ ঠিক আছে কি কৈছে আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ কি সিদ্ধান্ত যে পোহৰ সৰল ৰেখাৰে গতি কৰে এটো কেনেকৈ গম পাইছোঁ চোৱা সাপোজ এটো সূৰ্য হয় ঠিক আছে ইয়াতে এটা কি আছে অসহ্য পদাৰ্থ আছে ঠিক আছে যাৰ মাজেদি কি পোহৰ পাৰ হৈ যাব নোৱাৰে ঠিক আছে আৰু সহ্য মাধ্যম মানে কি পোহৰ পাৰ হৈ যাব পাৰে ঠিক আছে এতিয়া পোহৰ ৰশ্মি ওপৰৰ পৰা আহিব ঠিক আছে সো যেতিয়া পোহৰৰ সন্মুখত এটা অসহ্য পদাৰ্থ থাকিব তো তোমালোকে দেখিব পাবা ইয়াতে কি হৈছে এটা ছাঁ উৎপন্ন হৈছে তো কিয় উৎপন্ন হৈছে এটো কাৰণ পোহৰ সদায় সৰল ৰেখাৰে গতি কৰে ঠিক আছে ইয়াৰ পৰা এইফালে আহিব পৰা নাই পোহৰকিটা ঠিক আছে সেই কাৰণে ইয়াতে কি হৈছে ছাঁ উৎপন্ন হৈছে ঠিক আছে শ্যাডো বুলি কোৱা হয় সেই কাৰণে আমি কি ধাৰণা কৰিছো যে পোহৰটো কি সৰল ৰেখাৰে গতি কৰে ঠিক আছে গম পাইছা তাৰ পিছত নেক্সট কি কৈছে এতে যে পোহৰৰ সৰু উৎসই ঠিক আছে অসহ্য বস্তু স্পষ্ট ছাঁ উৎপন্ন কৰা ঘটনাটোৱে পোহৰৰ সৰলৰৈখিক পথটোকে সূচাইছে যেতিয়া পোহৰ অসহ্য পদাৰ্থৰ ওপৰত পৰিছে তেতিয়াতো পোহৰ পাৰ হৈ যাব পৰা নাই ঠিক আছে সেই কাৰণে তাৰ সন্মুখত কি উৎপন্ন হৈছে ছাঁ উৎপন্ন হৈছে ঠিক আছে আমি অলপ দেখিছো সেই কাৰণে নেক্সট কি হৈছে পোহৰৰ সৰলৰৈখিক পথক সাধাৰণতে পোহৰ ৰশ্মিয়ে নিৰ্দেশ কৰা হয় ঠিক আছে যে পোহৰ যে আহে ঠিক আছে পোহৰ যে আহিছিল সূৰ্যৰ পৰা ঠিক আছে এইটো কি একচুয়ালি পোহৰৰ পথ এটো কি পোহৰৰ পথ আৰু এই পথটোকে কি বুলি কোৱা হয় পোহৰ ৰশ্মি ঠিক আছে ইয়াকে কি বুলি কোৱা হয় পোহৰ ৰশ্মি বুলি কোৱা হয় ঠিক আছে তাৰ পিছত নেক্সট কি কৈছে পোহৰৰ গতিপথত অত্যন্ত ক্ষুদ্ৰ বস্তু এটা থলে পোহৰে পনে পনে যোৱাৰ খলনি কাখেদি বেকা হৈ যোৱাৰ প্ৰবৃত্তি দেখুৱায় ঠিক আছে ইয়াকে পোহৰৰ অপৱৰ্তন বোলে পোহৰৰ অপৱৰ্তন কাক বোলে এক্সাম্পলৰ সহায়ত বুজি লওঁ ঠিক আছে সেম বস্তু ঠিক আছে এটা সব এতে সূৰ্য আছে ইয়াৰ পৰা পোহৰ আহিবা আমি এতে কি কৈছো এটা সৰু এটা বস্তু ৰাখি দিছো এতে ঠিক আছে তো তোমালোকে কি চাবা যে পোহৰ এতে আহিব ঠিক আছে যদি বস্তুটো সৰু হয় অত্যন্ত ক্ষুদ্ৰ হয় তেতিয়া আৰু এতে নৰখে পোহৰ ইয়াতে শ্যাডো ফৰ্ম নহয় ঠিক আছে ছাঁ উৎপন্ন নহয় ইয়াতে ঠিক আছে তোমালোকে কি দেখিব পাবা গোটেইখিনি ঠাইতে কি আছে পোহৰ আছে এইটো কেনেকা কথা অলপ আগতে আমি কি জানিলো যে পোহৰৰ সন্মুখত যদি কোনো এটা অবজেক্ট থাকে ঠিক আছে অসহ্য পদাৰ্থ তেতিয়া পোহৰে কি উৎপন্ন কৰে ছাঁ উৎপন্ন কৰে কিন্তু এই ক্ষেত্ৰত কি হৈছে এই ক্ষেত্ৰত ছাঁ উৎপন্ন কৰে নাই কাৰণ যেটো আমাৰ লক্ষ্য বস্তু আছে অবজেক্ট যেটো আছে এটো আমাৰ সৰু সেই কাৰণে এতে ছাঁ উৎপন্ন হোৱা নাই ঠিক আছে ইয়াত কি হৈছে ইয়াত যদি ছাঁ উৎপন্ন হোৱা নাই তাৰ মানে কি হৈছে কোৱাচোন ইয়াত যদি ছাঁ উৎপন্ন হয় তাৰ মানে কি হৈছে ইয়াৰ পৰা পোহৰ নিশ্চয় এনেকৈ আহিছে সেই কাৰণে ছাঁ উৎপন্ন হোৱা নাই পোহৰটো ক'ৰ পৰা আহিল ইয়াতে আহিব নালাগিছিল ইয়াত পোহৰটো আহিছে সেই কাৰণে ইয়াতে ছাঁ উৎপন্ন হোৱা নাই ঠিক আছে তো ইয়াত কি হৈছে পোহৰটো আহোঁতে কাষেদি অলপ কি হৈছে বেকা হৈ আহিছে ইয়াতে আহোঁতে কাষেদি কি হৈছে বেকা হৈ আহিছে ঠিক আছে বেকা হৈ আহিছে সেই কাৰণে ইয়াতে ছাঁ উৎপন্ন হোৱা নাই আৰু ইয়াকে কি বুলি কোৱা হয় অপৱৰ্তন বুলি কোৱা হয় পোহৰৰ কি বুলি কোৱা হয় অপৱৰ্তন বুলি কোৱা হয় ঠিক আছে সো অলপ আগতে আমি কি জানিলো যে পোহৰ সৰলৰৈখিক পথত গতি কৰে আৰু ইয়াতে আমি কি জানিলো যে পোহৰটো কি মানে পোহৰৰ সন্মুখত যদি কোনো এটা ক্ষুদ্ৰ পদাৰ্থ থাকে ঠিক আছে তেতিয়া পোহৰটোৱে কি কৰে সিধা নগৈ কাষেদি অলপ বেকা হৈ যায় ঠিক আছে ইয়াক কি বুলি কোৱা হয় অপৱৰ্তন বুলি কোৱা হয় ঠিক আছে দুটা বস্তু জানিলো আমি তাৰ পিছত নেক্সট
পোহৰ বিজ্ঞানৰ ৰশ্মিৰ যোগেদি সৰলৰৈখিক ধাৰণা ইয়াত ব্যৰ্থ হয় অলপ আগতে জানিছোঁ কি পোহৰ সৰলৰেখাৰে গতি কৰে ইয়াতে কি জানিলোঁ পোহৰ বোলে অলপ বেকা হৈ যায় ঠিক আছে বেকা হৈ যায় সো সেই কাৰণে পোহৰ বিজ্ঞানীয়ে কি কৈছে যে পোহৰক তৰংগ বুলি কৈছে কি কৈছে পোহৰক তৰংগ বুলি কাৰণ অলপ আগতে আমি কি জানিলোঁ এবাৰ সিধাকে যায় এবাৰ বেকাকে যায় সেই কাৰণে বিজ্ঞানীসকলে কি কৈছে পোহৰক তৰংগ বুলি এনেকৈ বেকা হৈ যায় বুলি কৈছে ঠিক আছে তাৰপিছত নেক্সট আকৌ বিংশ শতিকাৰ আৰম্ভণিতে পুনৰ গম পোৱা গ'ল যে কি গম পোৱা গৈছে যে পোহৰে প্ৰায় পদাৰ্থ কণাৰ প্ৰবাহৰ দৰে আচৰণ কৰে এবাৰ কি পাইছোঁ আমি পোহৰে ৰশ্মিৰ দৰে আচৰণ কৰে এবাৰ কি পাইছোঁ আমি পোহৰে তৰংগৰ দৰে আচৰণ কৰে এতিয়া আকৌ কি পোৱা গৈছে পোহৰে প্ৰায় পদাৰ্থ কণাৰ প্ৰবাহৰ দৰে আচৰণ কৰে তিনিটা বস্তু পাইছোঁ ঠিক আছে তাৰপিছত নেক্সটত কি হ'ল আধুনিক কোৱাণ্টাম তত্ত্বই এই বিভ্ৰান্তি আঁতৰালে এই গোটেইখিনি বিভ্ৰান্তি কি কৰিলে আধুনিক কোৱাণ্টাম তত্ত্বই কি কৰিলে আঁতৰাই দিলে ঠিক আছে আঁতৰাই দি কি কৈছে যে পোহৰ তৰংগ নহয় আৰু পোহৰ পদাৰ্থ কণাও নহয় ঠিক আছে মানে পোহৰৰ ডুৱেল নেচাৰটো দেখুৱাইছে পোহৰে কেতিয়াবা তৰংগৰ দৰে আচৰণ কৰে আৰু কেতিয়াবা পদাৰ্থ কণাৰ দৰে আচৰণ কৰে এইটোৱে কৈছে ঠিক আছে কোনটো তত্ত্বই কৈছে আধুনিক কোৱাণ্টাম তত্ত্বই ঠিক আছে এই তত্ত্বই পোহৰৰ কণা ধৰ্ম আৰু তৰংগ প্ৰকৃতিৰ মাজত যোগসূত্ৰ স্থাপন কৰে সেইটোৱে কৈছে যে পোহৰে কেতিয়াবা তৰংগৰ দৰে আচৰণ কৰে আৰু কেতিয়াবা পদাৰ্থ প্ৰবাহৰ কণাৰ দৰে আচৰণ কৰে ঠিক আছে তাৰপিছত ইয়াতে কি কৈছে এই অধ্যায়ত আমি পোহৰৰ সৰলৰৈখিক গতিৰ আধাৰতে পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ বিষয়ে অধ্যয়ন কৰিম একচুৱেলি পোহৰ সৰলৰেখাৰে গতি নকৰে কিন্তু এইখন অধ্যায়ত আমি পোহৰৰ যিটো গতি আছে সেইটো আমি কি সৰলৰৈখিক গতি হিচাপে ল'ম আৰু পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ যিটো বিষয় আছে এইটো আমি অধ্যয়ন কৰিম ঠিক আছে তাৰপিছত কি কৈছে এনেবোৰ মূল ধাৰণাই আমাক পোহৰৰ কিছুমান প্ৰাকৃতিক পৰিঘটনা অধ্যয়ন কৰাত সহায় কৰিব যদি আমি সৰলৰৈখিক গতি হিচাপে নলওঁ তেন্তে আমি কিছুমান প্ৰাকৃতিক পৰিঘটনা অধ্যয়ন কৰিব নোৱাৰিম সো এইখন চেপ্টাৰত আমি কি ধৰি ল'ম যে পোহৰ সৰলৰৈখিক গতিৰে গতি কৰে ঠিক আছে যদি ধৰি নলওঁ তেন্তে আমি এইবোৰ আমি কিছুমান পৰিঘটনা আছে প্ৰাকৃতিক পৰিঘটনা সেইবোৰ আমি অধ্যয়ন কৰিব নোৱাৰিম নেক্সট এতিয়া আহিব পোহৰৰ প্ৰতিফলন ঠিক আছে একচুৱেলি পোহৰৰ প্ৰতিফলন কি সাপোজ ইয়াতে কোনো এটা দাপন আছে ঠিক আছে এইটো আমি ৰং কৰি দিছোঁ এইফালে যাতে পোহৰখিনি পাৰ হৈ যাব নোৱাৰে ঠিক আছে সো কোনো এটা উৎসৰ পৰা পোহৰ এটা পৰিব ঠিক আছে তাৰপিছত কি হ'ব ইয়াৰ পৰা ঘূৰি যাব ঠিক আছে উভতি যাব সো ইয়াকে কি কোৱা হয় পোহৰৰ প্ৰতিফলন কোৱা হয় কোনো এটা উৎসৰ পৰা পোহৰ আহি পিনে কোনো এটা বস্তুত পৰিলে এই পোহৰটো আকৌ উভতি যায় ঠিক আছে ইয়াকে কি বুলি কোৱা হয় পোহৰৰ প্ৰতিফলন ঠিক আছে নেক্সট কি কৈছে যে পোহৰৰ প্ৰতিফলনৰ সূত্ৰসমূহ তোমালোকে নিশ্চয় জানা এইটো আমি ক্লাছ 7 পৰা পঢ়ি আহিছোঁ ঠিক আছে সূত্ৰ দুটা আছিল কি আছিল আপতন কোণ আৰু প্ৰতিফলন কোণৰ মান সমান হয় ঠিক আছে অলপ পিছত চাই আছোঁ এতিয়া পঢ়ি আছোঁ ঠিক আছে তাৰপিছত নেক্সট কি কৈছে আপতিত ৰশ্মি দাপনৰ আপতন বিন্দুৰ লম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে এই দুটা আমাৰ কি আছিল পোহৰৰ প্ৰতিফলনৰ সূত্ৰ আছিল ঠিক আছে এতিয়া আমি বুজি লওঁ কি কৈছে সাপোজ এইটো দাপন হয় ঠিক আছে সো ইয়াতে যদি পোহৰ ৰশ্মি আপতিত হয় ঠিক আছে তাৰপিছত নিশ্চয় কি হ'ব এইটো প্ৰতিফলিত হৈ গুচি যাব ঠিক আছে এইটো কি বুলি কোৱা হয় আপতিত ৰশ্মি আৰু এইটো কি বুলি কোৱা হয় প্ৰতিফলিত ৰশ্মি ঠিক আছে আৰু যদি মই ইয়াতে এটা লম্ব টানি দিওঁ ঠিক আছে ইয়াতে এটা কোণ উৎপন্ন হ'ব আৰু ইয়াতে এটা কোণ উৎপন্ন হ'ব ঠিক আছে সো এই কোণটোৰ নাম কি কোৱাচোন আপতন কোণ ঠিক আছে আৰু এইটো প্ৰতিফলন কোণ ঠিক আছে
সো প্ৰথম যেটো সূত্ৰ আছে এটো কি কৈছে যে আপতন কোণ আৰু প্ৰতিফলন কোণৰ মান সমান হ'ব ঠিক আছে যদি এই কোণটো সাপোজ 30 ডিগ্ৰী হয় তেন্তে এই কোণটো কিমান হ'ব লাগিব 30 ডিগ্ৰী ঠিক আছে নেক্সট 2 নম্বৰ লটো কি কৈছে যে আপতিত ৰশ্মি দাপনৰ আপতন বিন্দুৰ লম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে এই যেটো আছে আপতিত ৰশ্মি লম্ব আৰু প্ৰতিফলিত ৰশ্মি এই তিনিওটা একেখন সমতলত থাকিব ঠিক আছে মানে কি কৈছে চোৱা এইটো যদি আপতিত ৰশ্মি হয় এইটো কি হ'ব আমাৰ প্ৰতিফলিত ৰশ্মি ঠিক আছে আৰু এইটো কি হ'ব আমাৰ অভিলম্ব এই তিনিওটা যদি তোমালোকে ভালদৰে চোৱা চাও পাবা যে এই তিনিওটা কি একেখন সমতলত আছে মানে এটা x এক্সিস আৰু y এক্সিস আছে ঠিক আছে হাইট নাই ঠিক আছে সো এইটোৱে কৈছে যে তোমাৰ আপতিত ৰশ্মি দাপনৰ আপতন বিন্দুৰ লম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে ঠিক আছে এইটোৱে কৈছে এতিয়া নেক্সট কি কৈছে প্ৰতিফলনৰ সূত্ৰসমূহ গোলকীয় পৃষ্ঠকে ধৰি সকলো ধৰণৰ প্ৰতিফলন পৃষ্ঠৰ বাবে প্ৰযোজ্য মানে অকল সমতল পৃষ্ঠতে এটো মানি নচলে ঠিক আছে যিমান পৃষ্ঠ আছে গোলকীয় হ'ব পাৰে সাপোজ এটা বক্ৰ পৃষ্ঠ আছে ঠিক আছে ইয়াতে যদি পোহৰ ৰশ্মি আপতিত হয় ইয়াৰ পৰা প্ৰতিফলিত হ'ব নিশ্চয় আৰু ইয়াতে যদি আমি এটা অভিলম্ব টানি দিওঁ এই দুটা কোণ কি হ'ব I আৰু R টো কি হ'ব সমান হ'ব ঠিক আছে ঠিক একেদৰে ইয়াতে যদি পোহৰ প্ৰতিফলিত হয় ইয়াৰ পৰা কি হ'ব আপতিত হ'ব সৰি ইয়াতে যদি পোহৰ আপতিত হয় ইয়াৰ পৰা কি হ'ব প্ৰতিফলিত হ'ব ইয়াৰ যদি আমি এটা অভিলম্ব টানি দিওঁ এই সেম এংগেল দুটা কি হ'ব সেম হৈ যাব ঠিক আছে ইয়াতে যদি এনেকে যদি আপতিত হৈছে প্ৰতিফলিত হোৱাৰ পিছত যদি অভিলম্ব টানি দিওঁ এই দুটা কোণ কি হ'ব সেমে হ'ব ঠিক আছে তো এইটোৱে কৈছে যে প্ৰতিফলনৰ সূত্ৰসমূহ অকল সমতল পৃষ্ঠকে নহয় গোলকীয় পৃষ্ঠকে ধৰি মানি চলে ঠিক আছে সকলো পৃষ্ঠৰ বাবে প্ৰযোজ্য হয় এটো তাৰপিছত নেক্সট কি হৈছে সমতল দাপনে গঠন কৰা প্ৰতিবিম্বৰ সৈতে তোমালোকে নিশ্চয় পৰিচিত সমতল দাপন প্ৰতিদিনে চাই থকা নিজৰ চেহেৰাখন ঠিক আছে এটো কি সমতল দাপন ঠিক আছে ইয়াত কি হয় প্ৰতিবিম্ব সৃষ্টি হয় তুমি যে নিজকে চোৱা প্ৰতিবিম্বত মানে দাপনত এটো কি তোমাৰ প্ৰতিবিম্ব হয় ঠিক আছে এতিয়া কি কৈছে এই প্ৰতিবিম্ব ধৰ্মসমূহ কি তুমি যে দাপনত নিজকে চাই আছা ঠিক আছে এটা প্ৰতিবিম্ব উৎপন্ন হৈছে এই প্ৰতিবিম্বৰ ধৰ্মসমূহ কি উদাহৰণ সহ বুজি আছো ঠিক আছে চোৱা সাপোজ এটো তুমি ঠিক আছে আৰু ইয়াতে কি আছে তোমাৰ সন্মুখত দাপন আছে এইফালে পেইন্ট কৰা তুমি কি দেখিব পাবা তোমাৰ প্ৰতিবিম্ব ঠিক আছে প্ৰতিবিম্বটো কোনফালে হ'ব ইয়াতে হ'ব ঠিক আছে তুমি ইয়াতে থিয় দি আছা আৰু এটো কি তোমাৰ সন্মুখত দাপন আৰু এটো তোমাৰ কি হৈছে প্ৰতিবিম্ব ঠিক আছে এতিয়া এই প্ৰতিবিম্বৰ বৈশিষ্ট্য ধৰ্মসমূহ কি কি চোৱা তুমি দাপনৰ পৰা যিমান দূৰত থাকিবা ঠিক আছে তোমাৰ প্ৰতিবিম্ব ঠিক দাপনৰ পিছফালে যেন লাগিব আৰু সেম দূৰত থাকিব সাপোজ ইয়াত যদি 4 সেন্টিমিটাৰ হয় দাপনৰ পৰা তোমাৰ প্ৰতিবিম্ব কিমান দূৰত হ'ব 4 সেন্টিমিটাৰ হ'ব ঠিক আছে তুমি যদি এনেকে থিয় দি থাকা সাপোজ কলমটোৰ প্ৰতিবিম্ব ঠিক আছে যদি এনেকে থিয় দি থাকা কলমটো কি এনেকে হৈ যাব নেকি এনেকে থাকিব তাৰ মানে কি প্ৰতিবিম্বটো কি হ'ব থিয় হ'ব থিয় হ'ব এক নম্বৰ কি পাইছো যে দাপনৰ পৰা তোমাৰ দূৰত্ব আৰু দাপনৰ পৰা প্ৰতিবিম্ব দূৰত্ব সেম থাকিব আৰু প্ৰতিবিম্বটো কি হ'ব থিয় হ'ব ঠিক আছে আৰু প্ৰতিবিম্বটো কি হ'ব দাপনৰ পিছফালে হ'ব ঠিক আছে তুমি যদি ভালকে চোৱা এনেকে লাগিব যে প্ৰতিবিম্বটো দাপনৰ ভিতৰফালে আছে ভিতৰফালে মানে কি এটো পিছফালে গঠন হৈছে ঠিক আছে যেতিয়া দাপনৰ পিছফালে গঠন হয় প্ৰতিবিম্ব তাক কি বুলি কোৱা হয় অসৎ প্ৰতিবিম্ব কি বুলি কোৱা হয় অসৎ প্ৰতিবিম্ব ঠিক আছে আৰু যদি সন্মুখত হয় তেতিয়া হ'ব সৎ প্ৰতিবিম্ব কি পাইছো আমি এটা হৈছে প্ৰতিবিম্বৰ দূৰত্ব দাপনৰ পৰা আৰু তোমাৰ দূৰত্ব সেম থাকিব ঠিক আছে
প্ৰতিবিম্ব কি হ'ব থিয় হ'ব আৰু কি হ'ব অসৎ হ'ব ঠিক আছে আৰু যেটো আকাৰ আছে প্ৰতিবিম্বৰ আকাৰ চালে গম পাবা যে একেই হয় ঠিক আছে তুমি যেতিয়া তোমাৰ চেহেৰাটো আইনাত দেখা তে তুমি কি দেখিব যে তোমাৰ মুখখন যিমান ডাঙৰ প্ৰতিবিম্ব ঠিক একে ডাঙৰ হাতখন যিমান ডাঙৰ ঠিক একে থাকে সাইজটো মানে আকাৰটো কি থাকে সেমে থাকে ঠিক আছে যে সমতল দাপনে গঠন কৰা প্ৰতিবিম্ব সদায় অসৎ হয় আৰু কি হয় থিয় হয় অসৎ মানে দাপনৰ পিছফালে হ'ব আৰু কি হ'ব থিয় হ'ব ঠিক আছে নেক্সট প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ সমান হ'ব প্ৰতিবিম্ব যিমান ডাঙৰ হ'ব লক্ষ্যবস্তুৰ আকাৰো সমানে থাকিব ঠিক আছে ঠিক একে থাকে নেক্সট লক্ষ্যবস্তু দাপনৰ সন্মুখত যিমান দূৰত থাকে প্ৰতিবিম্ব দাপনৰ পিছফালে ঠিক একে দূৰত থাকে লক্ষ্যবস্তুটো যিমান দূৰত থাকিব দাপনৰ পৰা প্ৰতিবিম্বটো ঠিক সিমান দূৰতে হ'ব ঠিক আছে তাৰপিছত নেক্সট কি হৈছে তাৰোপৰি প্ৰতিবিম্ব পাৰ্শ্বিকভাৱে ওলোটা হয় এতিয়া চোৱা তোমালোকে সাপোজ মই এটা থিয় দিছোঁ ঠিক আছে আৰু মোৰ সন্মুখত কি আছে সমতল দাপন আছে সো যদি মই মোৰ হাতটো দাঙি দিওঁ ঠিক আছে এনেকৈ যদি দাঙি দিওঁ এতিয়া তোমালোকে মোৰ প্ৰতিবিম্বটো চোৱা মোৰ কোনখন হাত ওপৰলৈ উঠিছে বাও হাত হয়নে নহয় মই কিন্তু ইয়াতে সোঁ হাত দাঙিছোঁ ইয়াতে কি হৈছে বাও হাতখন উঠিছে এইটোৱে কি হ'ল আমাৰ এইটোৱে হৈছে তোমাৰ প্ৰতিবিম্ব পাৰ্শ্বিকভাৱে ওলোটা হয় মানে সোঁ হাতখন দাঙিলে বাও হাতখন যে উঠা যেন লাগে ঠিক আছে এইটোৱে কি বুলি কোৱা হয় প্ৰতিবিম্ব পাৰ্শ্বিকভাৱে ওলোটা হয় ঠিক আছে নেক্সট কি কৈছে যদি প্ৰতিফলন পৃষ্ঠ বক্ৰ হয় তেন্তে প্ৰতিবিম্বসমূহ কেনেকুৱা হ'ব আমি অনুসন্ধান কৰোঁ আহা এইটো নেক্সট ক্লাছত পঢ়াম ঠিক আছে যদি প্ৰতিফলন পৃষ্ঠখন বক্ৰ হয় তেতিয়া প্ৰতিবিম্ব কেনেকুৱা হ'ব সমতলত আমি পাইছোঁ যে কি হয় যে প্ৰতিবিম্ব সদায় সৎ হ'ব থিয় হ'ব প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰ সমান হয় ঠিক আছে লক্ষ্যবস্তু দাপনৰ সন্মুখত যিমান দূৰত থাকে প্ৰতিবিম্ব ঠিক সিমান দূৰতে থাকে ঠিক আছে এইটো আমি নেক্সট ক্লাছত শিকিম যে বক্ৰ পৃষ্ঠত যেতিয়া প্ৰতিফলন হয় তেতিয়া লক্ষ্যবস্তুৰ আকাৰ ঠিক আছে তাৰপিছত তোমাৰ দূৰত্ব কেনেকুৱা হয় সেইবোৰ আমি নেক্সট ক্লাছত শিকিম ঠিক আছে যেটো নেকি হ'ব আমাৰ বক্ৰ পৃষ্ঠৰ ওপৰত প্ৰতিফলন বক্ৰ পৃষ্ঠৰ ওপৰত ঠিক আছে সো আজিৰ কাৰণে এইখিনিয়ে নেক্সট ক্লাছত বক্ৰ পৃষ্ঠত কেনেকৈ প্ৰতিফলন হয় তাৰ প্ৰতিবিম্বৰ তোমাৰ আকাৰ আকৃতি তাৰপিছত বিভিন্ন ধৰণৰ বৈশিষ্ট্য সেইবোৰ আমি শিকিম ঠিক আছে যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ঠিক আছে ধন্যবাদ